নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছো মই কৃপাল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাसेस আজি ভিডিঅটোৰ প্ৰথম প্ৰশ্নটো লৈ আহিছো ইন হোৱাট টাইম will rupees 1000 become rupees 1331 at 10% per annum 1000 টকা বছৰি 10% যৌগিক সুতত 1331 টকা হবলৈ কিমান সময় লাগিব আপোনাক কেতিয়াবা এই প্ৰশ্নটো যৌগিক সুত নহয় মিশ্ৰ সুতো পাব পাৰে গতিকে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কেনেকৈ কৰিব চাওক আপোনালোকৰ নিশ্চয় মনত আছে যে মিশ্ৰ সুত উলিওৱাৰ সূত্ৰটো কি আছিল মিশ্ৰ সুত উলিওৱাৰ সূত্ৰটো আছিল amount equals to P into 1 plus R by 100 whole to the power n তাৰ মানে বৃদ্ধিমূল উলিওৱাৰ সূত্ৰটো আছিল a অৰ্থাৎ বৃদ্ধিমূল সমান P into 1 plus R by 100 to the power n এতিয়া আমাক যেহেতু n উলিয়াব লাগে আমি যেহেতু n উলিয়াম সেই কাৰণে আমি কি কৰিম এই অংশটো এনেকৈ লিখিম p into 1 plus r by 100 whole to the power n equals to a আমি এনেকৈ লিখিম এটো হল সূত্ৰটো ইয়াৰ a টো মই বাৰে বাৰে কৈ আছো এটো হল সুতে মূলে বা বৃদ্ধিমূল ইয়াত মূলধন আৰু সুত একেলগে আছে এটো হল আমাৰ মূলধন এতিয়া এই সূত্র মতে যদি আমি লিখিবলৈ যাও তেতিয়া কি হ'ব আপোনালোকে চাওক এই সূত্র মতে আমাৰ মানবোৰ বহুৱাই যাম যদি মানবোৰ বহুৱাই যাও তেতিয়া কি হয় আপোনালোকে এবাৰ লক্ষ্য কৰিব 1 plus r by 100 r মানে ইয়াত দিয়া আছে 10% গতিকে 10 by 100 হ'ব whole to the power n আহিব equals to কি হ'ব চাওক এই p টো ইয়াত পূৰণ হৈ আছে p টো ব্ৰেকেটৰ আগফালে থকা মানে কি ইয়াত পূৰণ বুজাইছে এই সমান চিন পাৰ হৈ যেতিয়া যাব তেতিয়া ই হৈ যাব a by p p টো হৰণ হৈ যাব এটো সূত্ৰ নিশ্চয় আপোনালোকৰ মনত আছে আৰু মনত থাকিবই লাগিব কাৰণ আপোনালোকে যেতিয়া অংকবোৰ কৰিব তেতিয়া এই বস্তুটো মনত থকাটো বেছি দৰকাৰী এতিয়া ব্ৰেকেটৰ ভিতৰত 0 এইটো 0 আৰু এইটো 0 কাটি গল আমি ব্ৰেকেটৰ ভিতৰত পাই যাম তলত যদি আপোনাৰ 10 থাকে ওপৰত যদি 1 থাকে 1 কে 10 কিমান হ'ব 11 হ'ব আৰু ইয়াৰ পাৱাৰটো হৈ যাব n সমান ইয়াত আপুনি পাই যাব a মানে 1331 divided by p মানে হল 1000 এতিয়া এই অংশটো হলনি হৈ যাব চাওক আপোনালোকে ইয়াত দেখা পাব 1 by 10 11 by 10 whole to the power n আছে ইয়াত আমি এই অংশটো 1000 এই অংশটো 1331ক আমি 11 ৰ কিউব হিচাপে লিখিব পাৰিম তাৰ পিছত এই 10ক আমি লিখিব পাৰিম 10 কিউব হিচাপে গতিকে এই গোটেই অংশটো কেনেকৈ লিখিব পাৰিম চাওক ইয়াক আমি 11 by 10 হোল কিউব বুলি লিখিব পাৰিম এতিয়া চাওক সমান চিনৰ দুই পক্ষ বাওঁফালে আৰু সোঁফালে যদি আপোনালোকে লক্ষ্য কৰে এই অংশটো ইয়াতো আছে মাজত সমান চিন আছে গতিকে n সমান কি হ'ব n সমান আমি পাই যাম 3 ইয়াৰ n মানে কি আছিল n মানে হল সময় বা কিমান বছৰ লাগিছিল এই কামটো হ'বলৈ 3 বছৰ গতিকে এই অপচনত আছে ইয়াৰ উত্তৰ n ৰ মান হ'ব 3 বছৰ
আৰু এটি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ তাৰ 86 নম্বৰটো কি দিছে আমাক কোৱেশ্চন নম্বৰ 86 ইয়াত কৈছে by how much percentage area of a square will increase if its side is increased by 10%? এতিয়া যদি আমি এটা বৰ্গৰ বাহু 10% বঢ়াই দিওঁ 10% বঢ়াই দিওঁ তেতিয়া হলে কালি কিমান শতাংশ বাঢ়িব সুধিছে প্ৰথম কথাটো হল বৰ্গৰ বাহু আমি ধৰি লওঁ যে এনেকা অংকত আমি বৰ্গৰ বাহুটো ধৰি লম 100 বৰ্গৰ বাহুৰ যোগ ধৰি লম 100 বুলি কিয় 100 ধৰিছো যেহেতু শতাংশৰ কথা আহিছে সেই কাৰণে আমি 100 ধৰিছো এটা 10% বঢ়াই দিয়াৰ লগে লগে 10% বঢ়াই দিয়াৰ লগে লগে বৰ্গৰ বাহু কিমান হৈ যাব 110 হৈ যাব এতিয়া যদি আপোনালোকে ভালদৰে চাই পূৰ্বতে আমি বৰ্গৰ বাহুটো লৈছিলো 100 গতিকে 100 জোখৰ 100 একক যুক্ত বৰ্গৰ বাহুৰ থকা বৰ্গটোৰ কালি কিমান হ'ব 10000 হ'ব কেনেকে 100 পূৰণ 100 বাহু পূৰণ বাহু কৰিলে আমি কি পাওঁ কালি পাওঁ বৰ্গৰ কালি এইদৰে ওলাই এতিয়া নতুন যেটো আমি বৰ্গ পাইছো নতুন অৰ্থাৎ বাহু 10% বঢ়াই যেটো বৰ্গ পাইছো হেতু বৰ্গৰ কালি কি হ'ব 110 পূৰণ 110 কৰিম ইয়াত আমি পাম 12100 এতিয়া দুইটা বৰ্গৰ কালিৰ যেটো পাৰ্থক্য সেই পাৰ্থক্য যদি উলিয়াই দিও তেতিয়া আমি কি পাম আমি পাম 2100 অৰ্থাৎ ইমান বৰ্গ একক পাৰ্থক্য থাকিব এতিয়া ইমান বৰ্গ একক পাৰ্থক্য অৰ্থাৎ নতুন যেটো বৰ্গ আছে তাৰ কালি 2100 বৰ্গ একক বাঢ়ি যাব তে 2100 বৰ্গ একক যদি বাঢ়ি যায় কিমানৰ পৰা বাঢ়িছে 10000ৰ পৰা বাঢ়িছে আগতে কালি আছিল 10000 এতিয়া হৈ গল 12100 গতিকে বাঢ়িছে কিমান বৃদ্ধিৰ পৰিমাণ হল 2100 ইয়াৰ শতাংশ যদি আমি উলিয়াই দিও তেতিয়া কি হ'ব ইয়াৰ শতাংশ উলিয়ালে ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটা যাব ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটা যাব ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য এটো ওপৰৰ এটা শূন্য তলৰ এটা শূন্য কাটা যাব অৰ্থাৎ 21% বৃদ্ধি হৈছে কিমান শতাংশ বৃদ্ধি হৈছে পূৰ্বতে থকা বৃত্তটোৰ কালিতকৈ নতুন বৃত্তটোৰ কালি 21% বৃদ্ধি হৈছে এই ধৰণে আপোনালোকে উত্তৰটো উলিয়াব পাৰিব আশা কৰো আপোনালোকে নিশ্চয় বুজি পাব এইটো প্ৰশ্নৰ উত্তৰ বি অপচনত ইয়াৰ উত্তৰ দি আছে গতিকে এনেকৈ কৰিলে উত্তৰ পাব নেক্সট প্ৰশ্নটোলৈ যাওঁ প্ৰশ্নটো হ'ল 87 নম্বৰ এখন আয়তাকাৰ মেটেল শীটৰ অৰ্থাৎ ধাতুৰ পাতৰ বাহুৰ দিক দিয়া আছে 25 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ ইয়াৰ পৰা এখন যিমান সম্ভৱ হিমান ডাঙৰ বৃত্তাকাৰ শীট কাটি উলিয়ালে তাৰ মানে আপোনাক এখন কি দিছে চাওক এনেকুৱা মেটেল শীট এখন দি আছে ধাতুৰ পাত এটা দি আছে ইয়াৰ দিগ হল 25 প্ৰস্থ হল 20 ইয়াৰ পৰা এটা বৃত্ত কাটিব লাগে বৃত্ত যদি কাটিব পাৰে তেতিয়া কিমান কাটিব পাৰে হাইয়েষ্ট আপুনি কাটিব পাৰিব 20 সেন্টিমিটাৰ ব্যাসৰ এটা 20 সেন্টিমিটাৰ ব্যাসৰ এটা বৃত্ত কাটিব পাৰিব এতিয়া
20 সেন্টিমিটাৰ ব্যাসৰ যদি আপুনি বৃত্তটো কাটি লৈ যায় বাকি যিখিনি ধাতুৰ পাত আছে সেইখিনিৰ কালি কিমান হ'ব আপোনাক খুদিছে এই কালিখিনি আপোনাক খুদিছে বাকি থকা ধাতুৰ পাতৰ কালি কিমান হ'ব আপোনাক খুদিছে এতিয়া মনত ৰাখিব যে আমাৰ হাতত কি আছে আমাৰ হাতত এখন আয়তাকাৰ ধাতুৰ পাত আছে এই আয়তাকাৰ ধাতুৰ পাতৰ আমি কালি উলিয়াই লওঁ ধাতুৰ পাতৰ কালিটো কি হ'ব দিশ পূৰণ প্ৰস্থ 25 পূৰণ 20 অৰ্থাৎ আমি পাই যাম আয়তাকাৰ ধাতুৰ পাতৰ কালি 500 বৰ্গ সেন্টিমিটাৰ 500 বৰ্গ সেন্টিমিটাৰ হ'ব সেই ধাতুৰ পাতখনৰ কালি এতিয়া আমি যাম আমি কাটি নিয়া বৃত্তটোৰ কালি কিমান হেতু চাবলৈ আমি যেটো বৃত্ত কাটি লৈ গৈছো হেতুৰ ডায়ামিটাৰ অৰ্থাৎ ব্যাস দিয়া আছে 20 সেন্টিমিটাৰ হেতুৰ ব্যাস হ'ব 20 সেন্টিমিটাৰ এতিয়া কালি কিমান হ'ব পাই r স্কয়াৰ হ'ল ইয়াৰ সূত্ৰ পাই মানে আমি লম 3.14 পূৰণ আৰু ব্যাসাৰ্ধ হৈ যাব 10 বৰ্গ যেহেতু ইয়াত r ৰ বৰ্গ আছিল মই 10 বৰ্গ লম 10 বৰ্গ মানে কিমান 100 এতিয়া আপোনালোকে চাব যেটো মেটেল শীট আছিল ধাতুৰ পাত আছিল তাৰ আমি কালি উলিয়ালো 500 এতিয়া 3.14 into 100 কৰিলে আমি পাম 314 এতিয়া আমাৰ অবশিষ্ট যি ধাতুৰ পাত আছে সেই অবশিষ্ট ধাতুৰ পাতৰ কালি আমি কিমান পাম উলিয়াই দি আছো আমি বিয়োগ কৰিলে পাই যাম 10 ৰ 4 গল থাকিল 6 9 ৰ 1 গল থাকিল 8 4 ৰ 3 গল থাকিল 1 186 সেন্টিমিটাৰ স্কয়াৰ হ'ব ইয়াৰ উত্তৰ 186 সেন্টিমিটাৰ স্কয়াৰ আমি এ অপচনত পাইছো গতিকে এ অপচনটোই হ'ব আমাৰ উত্তৰ এই ধৰণে আপোনালোকে অংকবোৰ কৰিব পাৰিব নেক্সট প্ৰশ্নটোলৈ যাও নেক্সট প্ৰশ্নটো আমাক কি দিছে আপোনালোকে চাওক কোৱেশ্চন নম্বৰ 88 কোৱেশ্চন নম্বৰ 88 ত আমাক কি দিছে হেতু চাওক আপোনালোকে ইয়াত দিছে এটা আয়তাকাৰ টেংকৰ দিগ আৰু প্ৰস্থ হল 2.5 মিটাৰ 88 নম্বৰ কোৱেশ্চনটোৰ আমি ভালদৰে যদি চাও a regular tank whose length and breadth are 2.5 meter and 1.5 meter if its capacity এতিয়া আমি ভালদৰে চালে গম পাম যে আয়তাকাৰ এটা ট্যাঙ্কিৰ দিগ আৰু প্ৰস্থ আমাক দিয়া আছে আৰু লগতে দিয়া আছে সেই আয়তাকাৰ যেটো ট্যাঙ্ক সেই ট্যাঙ্কটোৰ ক্যাপাসিটি অৰ্থাৎ ধাৰকত্ব দিয়া আছে আমাক এতিয়া ধাৰকত্ব যদি আমাক দিয়া থাকে ক্যাপাসিটি যদি দিয়া থাকে ক্যাপাসিটি লিটাৰত দিয়া আছে 750 লিটাৰ বুলি আছে এতিয়া যদি 750 লিটাৰ হয় তেতিয়ালে ইয়াৰ আমি ভলিউম অৰ্থাৎ আয়তন কিমান হ'ব আমি উলিয়াই লম আয়তন হ'ব 750 into 1000 সেন্টিমিটাৰ কিউব এই ধৰণে আমি ইয়াৰ উত্তৰটো উলিয়াই লব পাৰিম আমি পাই যাম 75000 এটো হল আমাৰ সেই ট্যাঙ্কৰ আয়তন ধাৰকত্ব দিয়া আছে আমি আয়তন পাই গলো 75000 সেন্টিমিটাৰ ইয়াত আমি এটা শূন্য কম দিছো সেই এটা শূন্যটো ইয়াত বহুৱাই দিব লাগিব কিয় এটা শূন্য বেছি লাগিব কাৰণ 1000 ৰে পূৰণ কৰিব লাগিব ইমান সেন্টিমিটাৰ কিউব এতিয়া আমি যাম প্ৰশ্নটোৰে যত কোৱেশ্চন নম্বৰ 88 টো আমি কৰি আছিলো
সো এইটো আছিল আমাৰ প্ৰশ্নটো যদি আমি এতিয়া কৰোঁ অংকটো যদি কৰিব যাওঁ দিগ আৰু প্ৰস্থ 2.5 আছিল মিটাৰ ইয়াক আমি সেন্টিমিটাৰ লিখি লওঁ ই হৈ যাব 250 সেন্টিমিটাৰ এটো হল L দিগ প্ৰস্থ B সমান আমাক দি আছে 1.5 মিটাৰ গতিকে ই হৈ যাব 150 সেন্টিমিটাৰ এতিয়া যদি আমি উচ্চতা উলিয়াবলৈ যাওঁ উচ্চতা উলিয়াবলৈ গলে আমাৰ কি হ'ব চাওক উচ্চতা উলিয়াবলৈ গলে আমি পাম এনেকে যেতিয়া উচ্চতা উলিয়াম তেতিয়া আমি এনেকুৱা ধৰণৰ পাম 75000 divided by 250 into 150 এতিয়া আমি যদি হৰণ কৰো উত্তৰটো কেনেকৈ হ'ব চাওক 0 0 ক্যান্সেল 0 0 ক্যান্সেল 15 ৰে আমি 75 কাটি দিম 15 ৰে 75 যাব 5 বাৰ 5 15 75 দুটা শূন্য আছে আমি দুটা শূন্য দি দিও 25 ৰে 50 ত যাব দুবাৰ এটা শূন্য আছে আমি দি দিও আমি পাই গলো 20 এই 20 টোনো কি হয় চাওক এই 20 টোনো কি হয় 20 টো হল আমাৰ 20 সেন্টিমিটাৰ হেতু হল উচ্চতা কাৰণ উচ্চতাৰ সূত্ৰটো কি আছিল আপোনাক দেখুৱাই আছো মই উচ্চতা সূত্ৰ অৰ্থাৎ এটা আয়তীয় ঘনকৰ ভলিউম বা আয়তন কেনেকৈ উলিয়ায় আয়তন বা ভলিউম v equals to আছিল L into B into H L into B into H যদি এনেকুৱা হয় তেতিয়া হলে যেতিয়া আমি H উলিয়াবলৈ যাম H উলিয়ালে আমাৰ কি হ'ব ভলিউম ডিভাইডেড বাই L into কি হ'ব L into B হ'ব এই ধৰণে আমি ইয়াৰ উত্তৰ ল'ব পাৰিম সেই একেটা পদ্ধতিকে ব্যৱহাৰ কৰি আমি উত্তৰটো উলিয়াইছো আপোনালোকে দেখা পাইছে নিশ্চয় সেই একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি উত্তৰটো উলিয়াইছো আৰু উত্তৰটো কি হৈ গৈছে উত্তৰটো হৈছে এনেকুৱা seven 5000 divided by 250 into 150 ইয়াৰ এটা শূন্য কাটা গৈছে ইয়াৰ এটা শূন্য 15 ৰে এক যায় 5 বাৰ আৰু লগত দুটা শূন্য আছিল মই দি দিছো 25 ৰে 50 ক যাব দুবাৰ আৰু এটা শূন্য আছে গতিকে আমি পাই যাম 20 আৰু 20 টি হ'ব আমাৰ উচ্চতা 20 সেন্টিমিটাৰ হেতু আমাক দি থোৱা আছে কে নম্বৰ প্ৰশ্নত চাওক প্ৰশ্নটোৰ অপচন আছে এ অপচনটোত আমাক 20 দিয়া আছে তো এইটোই হল আমাৰ সেই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে আপোনালোকে এনে ধৰণৰ প্ৰশ্ন আহিলে কৰিব পাৰিব পৰৱৰ্তী প্ৰশ্নসমূহ আমি নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালো আৰু আশা কৰো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰীয়া বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ